এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত দেশৰ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে আজি অনুষ্ঠিত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে অব্যাহত আছে বিয়লি 3 বজা পৰ্যন্ত 47.53% ভোটদাতাই তেওঁলোকৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে বিহাৰত 45.33%, জম্মু কাশ্মীৰত প্ৰায় 45%, ঝাৰখণ্ডত প্ৰায় 54%, লাডাখত 61.26%, মহাৰাষ্ট্ৰত 38.77%, উৰিষ্যাত 48.95%, উত্তৰ প্ৰদেশত 47.55%, পশ্চিমবংগত 62.72% ভোটদাতাই 3 বজালৈকে ভোটদান কৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া 6 বজাত সামৰণি পৰিব উল্লেখযোগ্য যে পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ 14টা মহাৰাষ্ট্ৰৰ 13টা পশ্চিমবংগৰ 7টা উৰিষ্যা আৰু বিহাৰৰ 5টাকৈ ঝাৰখণ্ডৰ 3টা আৰু জম্মু কাশ্মীৰ আৰু লাডাখৰ এটাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে এই পৰ্যায়ত 695 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং পীয়ূষ গোৱেল স্মৃতি ইৰাণী কংগ্ৰেছ নেতা ৰাহুল গান্ধী KL শৰ্মা নেশ্যনেল কনফাৰেন্সৰ উমৰ আব্দুল্লা আৰু LJP ৰামবিলাস পাছোৱানৰ চিৰাগ পাছোৱান অন্যতম ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ 94,732টা ভোটগ্ৰহণ কেন্দ্ৰত 9,47,000ৰো অধিক নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে এই পৰ্যায়ত 8,95,00,000 ভোটদাতাই ভোটদানৰ সুযোগ লাভ কৰিব ইয়াৰে ভিতৰত 4,74,00,000 পুৰুষ আৰু 4,26,00,000 মহিলা আৰু 5,409 গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে উল্লেখযোগ্য যে এতিয়ালৈকে 23খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 389টা সংসদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু প্ৰায় 67% ভোটদাতাই তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে লোকসভা নিৰ্বাচনৰ বাকী থকা 2টা পৰ্যায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে ৰাজ্যসমূহত ৰাজহুৱা সভা আৰু ৰোড শ্ব'সমূহত অংশগ্ৰহণ কৰি নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলাইছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উৰিষ্যা আৰু পশ্চিমবংগত আজি কেইবাটাও সমদলত অংশগ্ৰহণ কৰে শ্ৰীমোদীয়ে উৰিষ্যাৰ আংগুল আৰু কটকত জনসভাত অংশগ্ৰহণ কৰে নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে NDA চৰকাৰ পুনৰ শাসনলৈ আহিলে ধানৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত বৰ্তমানৰ 2,200 টকাৰ পৰা 3,100 টকালৈ বৃদ্ধি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে শ্ৰীমোদীয়ে কয় উৰিষ্যাত পৰ্যাপ্ত পৰিমাণে প্ৰাকৃতিক সম্পদ থকা স্বত্তেও ৰাজ্যখনৰ জনসাধাৰণ দৰিদ্ৰ হৈ আছে তেওঁ নবীন পাটনায়ক নেতৃত্বাধীন চৰকাৰক 24 বছৰীয়া শাসনকালত কৃষক আৰু যুৱ প্ৰজন্মৰ কল্যাণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি সমালোচনা কৰিছে শ্ৰীমোদীয়ে আজি পুৰীৰ পৰা 2 কিলোমিটাৰ জোৰা এটা ৰোড শ্ব'ত অংশ লয় ইফালে পশ্চিমবংগত প্ৰধানমন্ত্ৰীয়ে ঝাৰগ্ৰাম আৰু তামলুকত জনসভাত অংশ লৈছে আনহাতে সমাজবাদী দলৰ প্ৰধান অখিলেশ যাদৱে আজি উত্তৰ প্ৰদেশৰ ডুমাৰিয়াগঞ্জ সন্তৰ কবিৰ নগৰ আৰু বস্তিত 3খন ৰাজহুৱা সভাত অংশ লয় নিজৰ ভাষণত শ্ৰী যাদৱে IMDI মিত্ৰজোঁট ক্ষমতালৈ আহিলে 30 লাখ যুৱক যুৱতীক চাকৰিৰ সুবিধা দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে গোৱালপাৰা জিলাৰ দুধনৈত অহা 23 মেৰ পৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাভা জনগোষ্ঠীয় বাইখো উৎসৱ উদযাপন কৰা হ'ব দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই উৎসৱৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ লোৱা হৈছে উৎসৱৰ বাবে অঞ্চলটোত ব্যাপক প্ৰস্তুতি অব্যাহত আছে 200 গৰাকী যুৱক যুৱতীয়ে এই উৎসৱত সমবেত হৈ সাথা নৃত্য পৰিৱেশন কৰিব ভাৰতৰ দীপ্তি জীৱনজীয়ে জাপানৰ কোবেত অনুষ্ঠিত পেৰা এথলেটিক্সত বিশ্ব চেম্পিয়নশ্বিপ 2024ত আজি মহিলাৰ 400 মিটাৰ T20 শাখাত বিশ্ব অভিলেখ গঢ়ি সোণৰ পদক অৰ্জন কৰিছে দীপ্তিয়ে 55.07 ছেকেণ্ডৰ আমেৰিকাৰ ব্ৰিয়ানা ক্লাৰ্কৰ পূৰ্বৰ 55.12 ছেকেণ্ডৰ বিশ্ব অভিলেখ ভংগ কৰে আনহাতে ভাৰতৰ যোগেশ কাথুনিয়াই পুৰুষৰ ডিস্কাছ থ্ৰ' F56 শাখাৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰিছে উল্লেখ্য যে পেৰিছ 2024 পেৰা অলিম্পিক গেমছৰ কোৱালিফায়াৰৰ বাবে পূব এছিয়াত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা কোবে 2024 পেৰা এথলেটিক্স বিশ্ব চেম্পিয়নশ্বিপত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল